हेलो फ्रेंड्स, जता साफ কৰা এটা ধুনিয়া ভিডিও মই আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিওটো চাই কেনে পায় আপোনালোকে জনাব দে। এয়া দেখিছে স্কুলৰ জোতা, ব্লেক জোতাযোৰ ইমান ধুলি বালি পৰি ইমান লেতেৰা হৈছে। এইটো মই অতি সহজে কেনেদৰে সাফ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই এতিয়া দেখিছে মই ধুলিখিনি এখন শুকান কাপোৰেৰে ধুনীয়াকৈ সাফ কৰি ললো। এতিয়া তাৰ ওপৰত মই ভেসলিন এটা অলপ অলপ লগাই দিম। তাত দুই পাত জোতাতে ধুনীয়াকৈ ভেসলিনখিনি লগাই লৈছোঁ। মই দেখিছে ভেসলিন লগাইছোঁ মই, আৰু এতিয়া মই শুকান কাপোৰেৰে ধুনীয়াকৈ ভেসলিনটোৰে গোটেই জোতাযোৰ মোহাৰি দিম। জোতাযোৰ একদম নতুনৰ নিচিনা হৈ যাব, একদম পলিশ কৰাৰ নিচিনা ধুনীয়া চাফাও হৈ যাব। জোতাবিলাক পানীৰে ধুব লাগিলে এদিনত নুশুকায়, আৰু পানী লগালে জোতাবিলাক বেয়াও হৈ যায়। তো এনেকৈ কেতিয়াবা কি হয়, চাফা কৰিব পাহৰাও যায়। স্কুল টাইমত দৌৰা দৌৰিকৈ আমি এনেই অলপ চাফা কৰি দিওঁ, ইমান চাফাও নহয়। এনেকৈ জলদি ভেসলিন অলপ লগাই এনেকৈ কাপোৰেৰে মোহাৰি দিব। একদম নতুনৰ নিচিনা ধুনীয়া চকচকীয়া একদম কিচকিচিয়া কলা ধুনীয়া চাফ চিকুণ হৈ যাব। আৰু চাইডৰখিনি দেখিছে তাত কাপোৰেৰে মোহাৰিলেও চাফ নহয়। সেইখিনি যিহেতুকে এইবিলাক ডিজাইনবিলাক থাকে, তাত এডাল ব্ৰাছেৰে মই ব্ৰাছ কৰি দিছোঁ। একদম তাত যিবিলাক ডিজাইনটোৰ ফাকে ফাকে একদম ধূলিবিলাক সোমাই আছিলে, তো ব্ৰাছ মাৰি দিয়াত ধূলিখিনি ধুনীয়াকৈ ওলাই গৈছে। দেখিছে ধুনীয়াকৈ চাফ কৰিছোঁ একদম। এতিয়া যিহেতুকে ধূলিৰ বতৰ ন, ধূলি একদম ভিতৰত সোমাই যায়, আৰু বাৰিষা কালতো বোকা চোকা লাগি একদম লেতেৰা হৈ যায় জোতাবিলাক। আৰু বাৰিষা কালত বৰষুণৰ বতৰত একদম নুশুকায় জোতাবিলাক, আৰু সদায় কিমান পলিচ কৰি থাকিব। এনেকৈ ভেসলিন দিলে কি হয়, পানীও নালাগে, জোতাযোৰৰ ভিতৰত পানী সোমাই নাযায়, জোতাযোৰ ভালে থাকে। সেইকাৰণে দেখিছে কি ধুনীয়া হৈ গ'ল, একদম জিলিকি আছে, নতুন জোতাৰ নিচিনা একদম জিলিকি আছে। এইটোতো হ'ল ক'লা জোতা। এতিয়া বগা জোতাযোৰনো কেনেকৈ চাফা কৰিম? বগা জোতাযোৰতো আৰু বেছি লেতেৰা হৈ যায়, আৰু পানীৰে ধুলেতো মই ক'লোৱেই নুশুকাই দিনত। বাৰিষা কালতে একদম, আৰু বগা জোতাযোৰ যে স্পৰ্টছৰ দিনাখনেই পিন্ধি যাব দিয়ে, আৰু স্পৰ্টছত যোৱাৰ কাৰণে আৰু বেছি লেতেৰা হয়। খেল ধূল কৰাতে বহুত লেতেৰা হৈ যায়। সেইকাৰণে মই এইটো কলগেটেৰে ধুনীয়াকৈ ব্ৰাছ মাৰি চাফা কৰিম। দুই পাততে মই কলগেট লগাই দিছোঁ, আৰু এডাল পুৰণি ব্ৰাছেৰে ধুনীয়াকৈ ব্ৰাছ মাৰি দিম। মই অকণমান পানী দিম। আগতে মই ধূলিখিনি চাফ কৰি লৈছিলোঁ শুকান কাপোৰখনেৰে, এতিয়া কলগেটখিনি দি ধুনীয়াকৈ ব্ৰাছ মাৰিছোঁ। দেখিছে ধুনীয়াকৈ লেতেৰাবিলাক ওলাই যাব ধৰিছে। সামান্য পানী দি দিব পাৰে, পানীটো দিলে ফেন নিচিনা উঠিব আৰু ধুনীয়াকৈ চাফা হৈ যাব। এইবিলাক দেখিছে কিমান লেতেৰা হৈছে, আৰু যেতিয়া চাফা কৰা হ'ব আপোনালোকক মই দেখাম কেনেকুৱা চাফা হৈ যাব। চাইডৰখিনি যে বহুত বেছি লেতেৰা হয়, এইটোতো আৰু মানে চাৰ্ফ চাবোনেৰে ধুলেও ইমান চাফা নহয়। কলগেটেৰে ধুলে অলপ হ'লেও মানে চাৰ্ফেদি ধোৱাতকৈ বেছি চাফা হয়। দেখিছে অকণমান অকণমান পানী দি বঢ়িয়াকৈ কলগেটটো ব্ৰাছ কৰি দিছোঁ। এতিয়া এইপাত জোতা একেদৰে মই ব্ৰাছেৰে ব্ৰাছ কৰি লেতেৰাবিলাক গুচাই দিম। এনেদৰে গোটেইটো ব্ৰাছ কৰা হৈ গ'ল মোৰ। এতিয়া মই এখন
কাপোৰ এখন ধুনীয়াকৈ তিয়াই লৈ আহিছোঁ। তিয়াই ধুনীয়াকৈ পানীখিনি আঁতৰাই এতিয়া জোতাযোৰ ধুনীয়াকৈ মুচি পেলাইছোঁ। ফেনবিলাক দেখিছে কি ধুনীয়া চাফা হৈছে। একদম নতুন। আৰু আপোনালোকে এতিয়াতো চাফ হৈ গ'ল, ইয়াৰ ওপৰতো ভেচলিন লগাই দিব পাৰে। যেনেকৈ আমি ক'লা জোতাযোৰত ভেচলিন লগাই দিছিলোঁ, বগা যোৰাটো যদি এনেকৈ ভেচলিন লগাই দিয়ে তেতিয়া বগা যোৰা ধুনীয়াকৈ জিলিকি থাকিব। এয়া দেখিছে। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব যাতে আৰু বেলেগেও মোৰ ভিডিঅ'টো চাই এনেকৈ সিহঁতৰ জোতাবিলাক, স্কুলত নিয়া ল'ৰা ছোৱালীৰ জোতাবিলাক অতি সহজতে চাফা কৰিব পাৰে। দেখিছে কি ধুনীয়া চাফা হৈ গৈছে, লগে লগে চাফা হৈ গৈছে, বেছি সময় নালাগে আৰু চাফাও হৈ যায় ধুনীয়া। চাওক কিমান ধুনীয়া চাফা হৈছে। আপোনালোকে কম্পেয়াৰ কৰি চাব পাৰে আগৰ জোতা কিমান লেতেৰা আছিল আৰু